আজি আমি এতিয়া আহি আছোঁ ঢকুৱাখানাৰ পৰা শিৱসাগৰ অভিমুখে। কিন্তু আমি আজি ঢকুৱাখানাৰ পৰা বেলেগ এটা ৰাস্তাৰে যাম। আমি মাতমৰা হৈ বগীবিল দলঙৰ ওচৰত ওলামগৈ, যিটো ৰাস্তা এতিয়া নতুনকৈ বনাইছে, আৰু সেই ৰাস্তাটো আপোনালোকক দেখুৱাম। এতিয়া আমি ঢকুৱাখানাৰ পৰা এই মাতমৰা হৈ যোৱা ৰাস্তাটোলৈ বৰ্তমান আহি আছোঁ। আৰু এইটো ৰাস্তাই বহুত ওচৰ হয় শিৱসাগৰলৈ, নহ'লে আমি গোগামুখ হৈ ধেমাজি হৈ যাবগৈ লাগে, বহুত দূৰ হয়। আমি সেইটো কাৰণে সেইটো ৰাস্তাটোৱে নগৈ বৰ্তমান এই ৰাস্তাটো হৈ যোৱাৰ কাৰণে এতিয়া আমি এইফালেদি অহা যোৱা কৰোঁ। আমি এতিয়া যিটো নতুন ৰাস্তা বনাইছে, আপোনাৰ সেইটো ঢকুৱাখানালৈও সোমাব পাৰিব, আৰু সেই ৰাস্তাটোৱেদি আপোনালোক মাজুলীলৈও যাবগৈ পাৰিব। কিন্তু যিটো ৰাস্তাত এতিয়া উঠিছোঁ, সোঁ চাইডে মাজুলী আৰু বাওঁ চাইডে এতিয়া মই শিৱসাগৰ অভিমুখে আহিছোঁ। কাৰণ আমি এতিয়া গৈ বগীবিল দলঙত ওলামগৈ, আৰু এইডোখৰ মাতমৰা বুলি কয়। এই মাতমৰা মঠাইটোত উঠিলেই আপুনি সোঁ চাইডে সেই আপুনি দেখি আছে ব্ৰহ্মপুত্ৰখন দেখিবলৈ পাব। এক সুন্দৰ দৃশ্য আপুনি দেখিবলৈ পাব। এতিয়া আমাৰ 5 বাজি গ'ল, 5:30 মানেই সময় হৈছেগৈ, কাৰণ আমাৰ এতিয়া ঘূৰি অহাটো সময়টো অকণমান দেৰি হৈছে। সেইকাৰণে ফটোখিনি স্পষ্ট হোৱা নাই ভিডিঅ'টোত। আপোনাৰ একদম নিচেই কাষতে ব্ৰহ্মপুত্ৰখন আছে, আপোনালোকে দেখিবলৈ পাব। এতিয়া যিহেতু বাৰিষা, পানীও উঠিছে, আৰু অলপ মাতমৰা মঠাইটোৰ পৰা অলপ উঠি আহি এই বান্ধ এটা পাব আপুনি। অলপ আহিয়ে 500 মিটাৰমান অহাৰ পিছতেই এটা বান্ধ পাব। আমি এই বান্ধটো কিনো চাবলৈ নামি গ'লোঁ। এয়া আমি 3জন আহিছিলোঁ, মোৰ মালিক আৰু মোৰ লগৰজন আৰু মই 3জন আহিছিলোঁ। এই বান্ধটো আমি আগতো আহিছোঁ, কিন্তু চোৱা নাই। এইবাৰ আমি নামি গ'লোঁ চাবলৈ কিনো। এয়া দেখিছোঁ বালি আছে, কিন্তু আপোনাৰ কিনাৰত কি দিয়া আছে মই আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টোত। চাওক কিনাৰতনো কি দি থৈছে, আৰু বান্ধটো কিহৰ কাৰণে দিছে। এয়া দেখিছে নহয় আপোনালোকে, জিঅ' বেগ দি থৈছে, ডাঙৰ ডাঙৰ জিঅ' বেগ পাৰি থোৱা আছে তলত। কিয়নো মানে এই নৈখন ধৰক টাৰ্ণিং এটা হৈছে, এই ব্ৰহ্মপুত্ৰখন আহি ডাইৰেক্ট সম্ভৱ এই মঠাইটোত খুন্দা মাৰিবহি বুলি এই এনেকৈ এই দীঘলকৈ এইটো এটা ভেটা এটা দিছে। আৰু এয়া আপোনাৰ এই দেখিছেনে ব্ৰহ্মপুত্ৰখন, এইখনে ব্ৰহ্মপুত্ৰ। এইখিনি জিঅ' বেগ, দুই কাষে এনেকৈ ডাঙৰ ডাঙৰ জিঅ' বেগ আছে, আৰু তাৰ কিনাৰত সৰু সৰু জিঅ' বেগবোৰ পাৰি থোৱা আছে। সুন্দৰ দৃশ্য, আৰু অজস্ৰ আমি মানুহ দেখিছোঁ ফটো মাৰিবলৈ আহিছে, যিহেতু গধূলি সময় হৈছে। এই আপোনালোকে দেখি তললৈ নামি যাব পাৰে। আমি নামি যোৱা নাই, ভয় লাগে, যিহেতু আগে পিছত তেনেকুৱা অভ্যাস নাই। আৰু পানীৰ এক শব্দ আহি আছে, আমি শুনিবলৈ পাইছোঁ, যিহেতু পানী বাঢ়ি আছে বৰ্তমান। এতিয়া অজস্ৰ মানুহ এইফালে ফটো মাৰিবলৈ আহিছে। দৃশ্যটো বহুত ধুনীয়া লাগে দেখিবলৈ, কাৰণ গোটেই ব্ৰহ্মপুত্ৰখন দেখি থাকি আৰু ওপৰত উঠিলেই, কাৰণ লগতে লাগিয়ে আছে। আৰু সেই আপোনালোকে দেখিছে সেইটোৱে মেইন ৰাস্তাটো হ'ব, আপোনাৰ 200 মিটাৰমান হ'ব। বান্ধটো দীঘল, মানে নদীৰ ফালে মুখ কৰি থৈছে। আপোনালোকে বগীবিল হৈ যদি যিটো মাজুলীলৈ অহা হেৰিটোত আপুনি মাতমৰা পাওঁতে এইটো পাব, দেখিবলৈ পাব দৃশ্যটো। আৰু এই ঢকুৱাখানাৰ পৰা উঠিয়ে অলপ আহিলেই এইখিনি দৃশ্য আপোনালোকে দেখিবলৈ পাব, আৰু আপোনালোকেও ইয়াত ৰৈ মেলি এইটো দৃশ্য উপভোগ কৰিব পাৰে। এক সুন্দৰ দৃশ্য। ইয়াত ৰাতি হ'লহি, আমিও উভতিব লাগে। অলপ চালোঁ কেনেকুৱানো লাগে। আপোনালোকো যদি আহে কেতিয়াবা এইফালে, এই দৃশ্য উপভোগ কৰিব পাৰিব। আৰু এই দৃশ্যটো চাই মোৰো ভাল লাগিলে, সেইটো কাৰণে এই দৃশ্যসমূহ ভিডিঅ' কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব আপোনালোকে।